Hello guys, welcome back to my YouTube channel. আহিগল ভাল খবৰ ৰাজ্যৰ যিসকল মানুহে চৰকাৰী ঘৰৰ বাবে আবেদন কৰিছিল যেতে ঘৰৰ যিসকল লিষ্টত নাম আছে 2018 বৰ্ষত লগতে PMAY যিসকল মানুহে চৰকাৰী ঘৰৰ লিষ্টত নাম আছে তথাপি তেওঁলোকৰ পইচা পোৱা নাই কিয় পোৱা নাই সম্পূৰ্ণ আজিৰখন ভিডিঅ'ত জানিব পাৰিব যে 2018 বৰ্ষৰ যেতে ঘৰ আৰু PMAY ঘৰৰ যিসকল হিতাধিকাৰী আহিছে তেওঁলোকৰ বাবে আহিছে এটা বিয়া খবৰ কাৰণ তেওঁলোকৰ স্যাংশন হোৱা ঘৰৰ নামবিলাক এতিয়া ৰিজেক্ট হৈছে বা আপোনাৰ ৰিজেক্ট হৈছে না নাই কেনেকৈ চেক কৰিব নাই পেন্ডিংত আছে সম্পূৰ্ণ আজিৰখন ভিডিঅ' চাব পাৰিব কাৰ এপ্ৰুভ হৈছে কেনেকৈ চেক কৰিব সম্পূৰ্ণ আজিৰখন ভিডিঅ' চাব পাৰিব ৰাজ্যৰ যিসকল হিতাধিকাৰীয়ে চৰকাৰী ঘৰৰ বাবে আবেদন কৰিছিল বা যিসকলৰ 18 বৰ্ষৰ যিখন যেতে ঘৰৰ লিষ্ট নাম আহিছিল বা তেওঁলোকৰ এতিয়া যেহেতু সৰকাৰি ঘৰৰ পইচা সোমাব আৰু যেহেতু ভেৰিফিকেশন অলৰেডি আৰম্ভ হৈছে সকলো পঞ্চায়তে কম বেছি সৰকাৰি ঘৰৰ কামবিলাক হৈ আছে বা আপোনাৰ পঞ্চায়তত এতিয়ালৈকে কাম আৰম্ভ হৈছে না আপুনি সম্পূৰ্ণ আপুনি খবৰ ল'ব যেহেতু সকলোবিলাক পঞ্চায়তত কম বেছি পৰিমাণে সৰকাৰি ঘৰৰ কামবিলাক হৈ আছে আৰু আপোনাৰ নাম স্যাংশন হোৱা সত্ত্বেও আপুনি সৰকাৰি ঘৰৰ পইচা নাপাব কাৰণ হাজাৰ হাজাৰ মানুহৰ নাম ৰিজেক্ট হৈছে স্যাংশন হোৱাৰ পিছত আৰু সকলোবিলাক ঠিকই আছে কিন্তু নামবিলাক ৰিজেক্ট কৰি দিছে বা আপোনাৰ এনেকুৱা ধৰণৰ প্ৰবলেম হৈছে না নাই আপুনি কেনেকৈ চেক কৰিব না আপোনাৰ এপ্ৰুভ হৈছে না পেন্ডিংত আছে যদি আজিলৈকে সৰকাৰি ঘৰৰ পইচা পোৱা নাই তেনেহলে আজিৰখন ভিডিঅ' স্কিপ নকৰাকৈ চাই থাকিব আৰু ইয়াত যিখন চাবলৈ পাইছো অফিচিয়েল পোৰ্টেল এই অফিচিয়েল পোৰ্টেলত যেতিয়া আহিব তেতিয়া ইয়াত কিছুমান অপচন দিয়া থাকিব প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ আৰু মই ভিডিঅ' ডিসক্ৰিপচন তলত ডাইৰেক্ট লিংক বিলাক দিয়া থাকিব আৰু সেই লিংকত ক্লিক কৰি আপুনিও চাব পাৰিব আৰু ইয়াত চাবলৈ আছে about us ইয়াৰ আৱাজ সফটৰ পৰা ৰিপোৰ্ট অপচনত যেতিয়া ক্লিক কৰিব তেতিয়া আপোনাৰ এখন পেজত আহিব ইয়াত চাবলৈ আছে A B এনেকৈ কিছুমান অপচন দিয়া আছে ইয়াৰ পৰা আপুনি ডি অপচনৰ পৰা এক নম্বৰ যেটো অপচন দিয়া আছে ইয়াত ক্লিক কৰি দিব স্কিম ওয়াইজ যেটো দিয়া আছে এক নম্বৰ অপচনত ক্লিক কৰিলে আপুনি লেফট সাইডে চাবলৈ পাব অটোমেটিক আপোনাৰ সিলেক্ট কৰি থাকিব প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ তাৰ তলত অল সিলেক্ট কৰা থাকিব তাৰ পিছত আপোনাৰ ষ্টেটখন সিলেক্ট কৰিব তাৰ পিছত আপোনাৰ ডিস্ট্ৰিক্ট নেম সিলেক্ট কৰিব লাগিব তাৰ পিছত আপোনাৰ ব্লক নেম তাৰ পিছত আপোনাৰ পঞ্চায়ত নেমটো সিলেক্ট কৰি দিব আপোনাৰ যিখন পঞ্চায়ত হয় হিখন সিলেক্ট কৰিব লাগিব তাৰ পিছত আপোনাৰ ইয়া চাবলৈ আছে এপ্ৰুভ পেন্ডিং ৰিজেক্ট আৰু আপুনি যেটো লিষ্ট চেক কৰিব খোজা আপুনি যিকোনো এটা চেক কৰিব পাৰিব এটা কৈ আৰু আমি ফাৰ্স্ট টাইম ইয়াত দেখাই দিম ৰিজেক্ট লিষ্টত কাৰ নাম আহিছে ইয়াত ৰিজেক্ট অপচনত ক্লিক কৰি তাৰ পিছত ইয়াত যেটো ক্যাপচা দিয়া থাকিব বা আপোনাৰ সেই ক্যাপচাখন বহাই দিব আপোনাৰ ক্ষেত্ৰত যেটো আহিব তাৰ পিছত সাবমিট অপচনত যেতিয়া ক্লিক কৰি দিব তেতিয়া আপোনাৰ সন্মুখত স্ক্ৰিনত এনেকৈ শো কৰিব ৰেজিষ্ট্ৰেচন নম্বৰ ইয়াত হাউস স্যাংশন বা সৰকাৰি ঘৰত যেটো স্যাংশন হোৱাৰ পিছত বেংকৰ একাউণ্টত ডাইৰেক্ট পইচাবিলাক সোমাই যায় কিন্তু ইয়াত স্যাংশন হোৱা সত্ত্বেও ইয়াত ৰিজেক্ট হৈছে ভেৰিফিকেশন ষ্টেটাসত চাবলৈ পাইছে ৰিজেক্ট শো কৰিছে বা আপোনাৰ এনেকুৱা শো কৰিছে না আপুনি হনকালে চেক কৰিব যেহেতু পঞ্চায়তত সকলোবিলাক মানুহৰ নাম এতিয়া ভেৰিফিকেশন হৈ আছে কম বেছি পৰিমাণে আৰু আপোনাৰ যদি এনেকৈ ৰিজেক্ট হৈছে তাৰ পিছত আপুনি পঞ্চায়তত অৱগত কৰিলে আপোনাৰ হিখিনি ঠিক হৈ যাব আৰু আপুনি সৰকাৰি ঘৰৰ পইচাখিনি লাভ কৰিব আৰু এনেকৈ আপুনি সৰকাৰি ঘৰৰ এপ্ৰুভ পেন্ডিং আৰু ৰিজেক্ট লিষ্ট বিলাক চেক কৰিব পাৰিব আৰু লগতে ডাউনলোড কৰিব পাৰিব আৰু লেফট সাইডত তলত চাবলৈ আছে ডাউনলোড PDF এনেকৈ দিয়া আছে বা এক্সেল আৰু আপুনি যিকোনো এটা অপচনত ক্লিক কৰি এনেকৈ আপোনাৰ গাঁৱত কিমানজন মানুহৰ ৰিজেক্ট হৈছে বা পেন্ডিংত আছে এপ্ৰুভ হৈছে সম্পূৰ্ণ লিষ্ট বিলাক এনেকৈ চেক কৰিব পাৰিব আৰু এইখিনি আছিল যেটো ঘৰৰ বা PMAY ঘৰৰ যিসকল হিতাধিকাৰী আছে তেওঁলোকৰ বাবে এটা ইম্পৰ্টেন্ট আপডেট